পৰ্বতঝৰত অব্যাহত আছে বন ধ্বংসযজ্ঞ পোহৰলৈ আহিছে বন ধ্বংসৰ বহু নতুন তথ্য ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাৰ পাছতেই পোহৰলৈ আহিছে নতুন তথ্য আসাম টক্সৰ কেমেৰাত বডি এক্সক্লুসিভ দৃশ্য বন মাফিয়াই বন বিভাগক মেনেজ কৰি দিনে নিশাই চলাই গৈছে বন ধ্বংসযজ্ঞ মূল্যৱান শাল চেগুনৰ গছসমূহ কাটি ধ্বংস কৰি বিভিন্ন নিৰ্মাণ কাৰ্য যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত নীৰৱ ভূমিকাত পৰ্বতঝৰা বন বিভাগ পৰ্বতঝৰা দুখী সুখী সংৰক্ষিত বনাঞ্চলত JFMC বাগানত চলিছে এই ধ্বংস কাৰ্য ৪৮ ঘণ্টাৰ ভিতৰতে উচিত তদন্ত কৰি এই ক্ষেত্ৰত DFO আৰু ৰেঞ্জাৰক নিলম্বনৰ দাবী প্ৰকৃতিপ্ৰেমী ৰাইজৰ যি ৰঙামাটিৰ পৰ্বতঝৰাৰ দুকুশিক অঞ্চলত যেটো বন মানে বন মাফিয়া আৰু দালাল আৰু সিন্ডিকেট যেটো চলি আছে সিন্ডিকেট ৰাজ দালাল ৰাজ যে চলি আছে এইটো আমাৰ ইমান মানে লাখ লাখ গাছ মানে ধ্বংস কৰি দিছে লাখ লাখ গাছ সেগুন গাছ যিবিলাক শাল গাছ সেগুন গাছ যেগুলো গাছ আছে দামি দামি গাছবিলাক কাটি ধ্বংস কৰি দিলে আৰু পুলিবিলাকো শেষ কৰি দিলে গতিকে এই সাহস কোনে পালে এই বন বিভাগ আৰু সিন্ডিকেটৰ এই দালালবিলাক কোনে সাহস দিলে ইয়াতে আমাৰ সন্দেহ আছে ইয়াতে লাখ লাখ টাকা ইয়াতে কামাই কৰি আছে আৰু লাখ লাখ টাকাৰ বন বিভাগৰ জড়িত আছে আৰু সিন্ডিকেট মাফিয়াৰ লগত জড়িত আছে বন বিভাগে যেহেতু আছে তাৰ লগতো জড়িত আছে ৰেঞ্জাৰ আৰু DFO